অনুশীলনী R1 2 নম্বৰ প্ৰশ্ন দিছে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয়। দুটা অপৰিমেয় সংখ্যা লিখিব লাগে যি দুটা সংখ্যাৰ যোগফল আৰু পূৰণফল দুয়োটাই কি হ'ব লাগিব পৰিমেয় হ'ব লাগিব। তেনেকুৱা ধৰণৰ যদি কুৱেশ্যন থাকে তেতিয়াহ'লে আমি লিখিব লাগিব এনেদৰে 4 + √3 আৰু এটা 4 - √3 এনেদৰে কিয় লিখা হৈছে মই কৈছোঁ। এতিয়া এই দুটা সংখ্যা যদি আমি যোগ কৰোঁ প্ৰথমতে কি উলিয়াইছোঁ যোগফল 4 + √3 + 4 - √3 ইজ ইকুৱেল কি হ'ব ব্ৰেকেট আমি উঠাই দিম 4 + √3 + 4 - √3। এতিয়া ইয়াত কি হ'ল -√3 আৰু +√3 কটাকটি গ'ল থাকিলে কি 4 + 4 ডেট মিনছ 8। এই 8টো কি হয় এটা পৰিমেয় সংখ্যা হ'লনে। এতিয়া এই দুটা সংখ্যা আমি পূৰণ কৰি দিম বা গুণফল 4 + √3 × 4 - √3 ঠিক আছে। এইটো কি হ'ল a + b × a - b এই সূত্ৰত পৰি আছে গতিকে তাৰ কি হয় a² - b² গতিকে কি হ'ব 4² - √3²। 4² মানে কিমান 16 - √3² মানে কি 3। আনচাৰ কি পালোঁ আমি 13। গতিকে 13টো কি হয় এটা পৰিমেয় সংখ্যা হয়। এনেদৰে যেতিয়া কুৱেশ্যনটো দিব যে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল আৰু গুণফল কি হয় পৰিমেয় হয় তেতিয়াহ'লে কি লিখিব লাগিব প্ৰথমৰটো এটা স্বাভাৱিক সংখ্যা লিখিব লাগে আৰু পাছফালে কি এটা অপৰিমেয় লিখি দিব লাগে √2 √3 √5 এনেকুৱা ধৰণৰ যিকোনো এটা লিখি দিব পাৰে একো আপত্তি নাই। এটা প্লাছত এটা মাইনাছত হ'ব লাগিব।